হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগত জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। চ' কাষ্টমাৰ কিউৰি মেনেজমেণ্ট নামৰ যিটো তোমালোকৰ অধ্যয়ন আছিল সেইখিনি আমি আলোচনা কৰি আছিলোঁ, আৰু আজিৰ এই ক্লাছটোত আমি সেইখিনি আকৌ আলোচনা কৰিম আৰু কেইটামান বিষয়বস্তু আলোচনা কৰা আমাৰ বাকী আছে। চ' আজিৰ ক্লাছটোত আমি সংক্ষিপ্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ গৈ আছোঁ। যেনেকুৱাকৈ 1 নম্বৰত দিয়া আছে, ডকুমেণ্টেশ্যন অফ কাষ্টমাৰ কিউৰিজ কিয় গুৰুত্বপূৰ্ণ। কাষ্টমাৰ কিউৰিজ মেইনটেইন কৰিবৰ কাৰণে ডকুমেণ্টেশ্যন কিয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়, ঠিক আছে। চ' ই গ্ৰাহকৰ সৈতে হোৱা কথোপকথনৰ সময়, তাত তাৰিখ, বিষয়বস্তু, লগতে সমস্যাৰ লগত জড়িত যিবিলাক তথ্য, এইবিলাক সংৰক্ষণ কৰি তাতে আমি ৰাখা হয়, ঠিক আছে। ক'ত? সেই ডকুমেণ্টেশ্যনত। ইয়াৰ পৰৱৰ্তী সময়ত কি কৰে, আমাক ফ'ল' আপ কৰাত বা তোমালোকে ক'ব পাৰা যে ভুল বুজাবুজি ৰোধ কৰাত, আৰু লগতে আমি যিখিনি সেৱা প্ৰদান কৰি আছোঁ এই সেৱা তাৰ যিখিনি কোৱালিটি উন্নত কৰাৰ ক্ষেত্ৰত আমাক কিন্তু সহায় কৰা দেখা পোৱা যায়, ঠিক আছে। গতিকে কাষ্টমাৰ কিউৰিজৰ ক্ষেত্ৰত ডকুমেণ্টেশ্যন অৰ্থাৎ ভালদৰে লিপিবদ্ধ কৰি ৰখাখিনি খুবেই ইম্পৰ্টেণ্ট হৈ যায়। বুজি পাইছা? কাৰণ কি? কাৰণ তাতে বিভিন্ন বস্তু গোটেই ডিটেইলছ তাতে লিখি থকা দেখা পোৱা যায়, ঠিক আছে। অ'কে, চ' নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাম। সেইটো হ'ল যে নলেজ বেছ বুলিলে আমি কি বুজি পাওঁ। চ' নলেজ বেছনো কি হয়? চ' নলেজ বেছ বুলি কোৱাৰ লগে লগে হৈছে এটা তথ্যৰ ভাণ্ডাৰ, য'ত কোনো সংস্থাৰ সামগ্ৰীৰ কথাই হওক, কোনো সংস্থাৰ বিভিন্ন বিষয়ৰ সমস্যাৰ কথাই হওক, আৰু তাৰ লগত জড়িত সমাধানবিলাক সেইবিলাক বিস্তৃতভাৱে খুবেই সুন্দৰকৈ বিৱৰণ কৰি দিয়া থাকে। ইয়াক কি বুলি কোৱা হয়? নলেজ বেছ বুলি কোৱা হয়। অ'কে, নেক্সট আহি গ'ল কেছ ষ্টাডি। চ' কেছ ষ্টাডি বুলি কোৱাৰ লগে লগে যে কোনো এটা মানি লোৱা যে কিবা এটা ঘটনা ঘটিছে, সেই ঘটনাটো আমি কেনেদৰে আমি চল্ভ কৰিব পাৰোঁ বা সমাধা কৰিব পাৰোঁ, ঠিক আছে। গতিকে গোটেই এটা চিষ্টেমেটিকভাৱে লিপিবদ্ধ কৰি ৰখাখিনি কি বুলি কোৱা হ'ব? কেছ ষ্টাডি বুলি কোৱা হ'ব। চ' কেছ ষ্টাডিত সাধাৰণতে কি থকা দেখা পোৱা যায়? বাস্তৱ উদাহৰণ থকা দেখা পোৱা যায়, য'ৰ পৰা গ্ৰাহকৰ সমস্যাৰ সঠিক সমাধান আমি এজ এ CSR বিচাৰি উলিয়াব পাৰোঁ, আৰু গ্ৰাহকক সুন্দৰকৈ সমাধানখিনি আমি কি কৰিব পাৰোঁ? প্ৰদান কৰিব পাৰোঁ। আৰু চ' ফৰ ডেট আমি কি ষ্টাডি কৰা উচিত? কেছ ষ্টাডি কিন্তু আমি ষ্টাডি কৰিব লাগে এজ এ CSR। কথাখিনি বুজি পাইছা? নেক্সট আহি গ'ল ছাৰ্ভিচ টিকেট কাক বোলে। চ' ছাৰ্ভিচ টিকেট কোনটো হয়? চ' ছাৰ্ভিচ টিকেট হৈছে গ্ৰাহকৰ অভিযোগ বা অনুৰোধৰ এটা নথি, এটা পত্ৰ বুলি ক'ব পাৰা, এটা মেছেজ, ঠিক আছে, য'ত গ্ৰাহকৰ অভিযোগ বা অনুৰোধবিলাক লিপিবদ্ধ কৰা থাকে। ইয়াক কোৱা হয় ছাৰ্ভিচ টিকেট, যাৰ জৰিয়তে কি কৰা হয়? সেই সমস্যাটোৰ অনুসৰণ আৰু সমাধান কৰা হয়। সেই সমস্যাটো আমি ভালদৰে চালি জাৰি চাব পাৰোঁ, আৰু লগতে আমি তাক কি কৰোঁ? চল্ভ কৰাৰ যত্ন কৰা দেখা পোৱা যায়। নেক্সট CCE বুলিলে আমি কি বুজি পাওঁ, আৰু তেওঁৰ দায়িত্ববিলাক কি কিনো? CCE বুলি কোৱাৰ লগে লগে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ বুলি কোৱা হয়, CSR বুলিয়ে কোৱা হয়, ঠিক আছে। আৰু ইয়াৰ মূল দায়িত্ব হ'ল গ্ৰাহকৰ সমস্যাসমূহ ভালদৰে মনোযোগেৰে শুনা আৰু সঠিকভাৱে নিখুঁতভাৱে আমি কি কৰিব লাগিব? নথিভুক্ত কৰিব লাগিব। লগতে যিবিলাক আমাৰ ছাপৰ্টিং মেটেৰিয়েল, যেনেকৈ নহওক কিয় আমি কাষ্টমাৰৰ যদি প্ৰব্লেমখিনি যাতে আমি সমাধা কৰিব পাৰোঁ, তাৰ কাৰণে যিকোনো ছাপৰ্টিং মেটেৰিয়েল আমি গ্ৰাহকক কি কৰিব লাগিব? ব্যৱহাৰ কৰিবলৈ দিব লাগিব। আমি ব্যৱহাৰ কৰি পিনে গ্ৰাহকক সমাধা কৰি দিব লাগিব, ঠিক আছে। অ'কে, আই হোপ বুজি পাইছা। এতিয়া ছেশ্যন নম্বৰ 4 আৰম্ভ হ'ব, যে হাউ টু মেনেজ কিউৰি ৰিজলিউশ্যন। অ'কে, আমি কেনেকৈ কিউৰিবিলাক মেনেজ কৰিম। অ'কে, আৰু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইবিলাক, তোমালোকে পৰীক্ষাত ডাইৰেক্ট কমন পাবা। অ'কে, যদি PDF খিনি লাগে তেনেহ'লে তোমালোকে খুব সুন্দৰকৈ এটা নম্বৰ মই দি আছোঁ, এই নম্বৰত তোমালোকে মেছেজ কৰিব পাৰা, আমাৰ টিমে তোমালোকক ৰেছপন্স কৰিব। 9101036942। অ'কে, আমাৰ টিমে তোমালোকক ৰেছপন্স কৰিব। অ'কে, তোমালোকে সামান্য পৰিমাণৰ কিবা এটা দি পিনে তোমালোকে PDF খিনি ল'ব লাগিব, গোটেইবিলাক। অ'কে, গোটেইবিলাকৰ PDF আছে, গোটেইবিলাকৰ নোটছ আছে, এছামিছত বনাইছোঁ, ইংৰাজীতো দি আছে, ঠিক আছে। একো অসুবিধা নাই, তোমালোকে জাষ্ট এইবিলাক পঢ়া, ডাইৰেক্ট কমন পাবা তোমালোকে, ঠিক আছে। অ'কে, চ' যি গ্ৰাহকে ততালিকে সামগ্ৰী ক্ৰয় কৰে আৰু অসন্তুষ্ট হ'লে ততালিকে সহায় চায়, এনেধৰণৰ গ্ৰাহকক কেনেকুৱা ধৰণৰ গ্ৰাহক হয়? মানে এনেকুৱা গ্ৰাহক যিয়ে কিনাৰ সময়ত একো নাভাবে, পটাপট ক্ৰয় কৰি লয়, আৰু যেতিয়া অসন্তুষ্ট হ'ব, যেতিয়া সিহঁতৰ সমস্যা এটা দেখা পাব যে এইটো অসুবিধা হৈ আছে, লগে লগে গৈ কিন্তু দোকানীজনক ধৰিব বা কোম্পানী এটাক ধৰিব যে কিয় এনেকুৱা গ্ৰাহকক কি বুলি কোৱা হয়? এট্ৰেক্টিভ কাষ্টমাৰ বুলি কোৱা হয়, ঠিক আছে। অ'কে, নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়ি যাম। সেইটো হ'ল কি? ইনষ্টেণ্ট। অ'কে, ইনষ্টেণ্ট মানে লগে লগে, ইনচিষ্টেণ্ট হ'ব এইটো। ইনচিষ্টেণ্ট মানে একে লেঠাৰিয়ে ক'ব পাৰা, ঠিক আছে।
ওকে, একে লেঠাৰিয়ে ইনচিষ্টেণ্ট গ্ৰাহকৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে। যিবিলাক গ্ৰাহক আমাৰ লগত বহুতো সময়ৰ লগত জড়িত, সময়ৰ পৰা জড়িত, এইবিলাক গ্ৰাহকক আমি কেনেকৈ ব্যৱহাৰ কৰিম। চ' তেনেকুৱা গ্ৰাহকক হেণ্ডেল কৰাৰ সময়ত আমি তথ্যপূৰ্ণ সামগ্ৰী, যাক আমি নলেজ বেছ বুলি কওঁ, সেইবিলাক ব্যৱহাৰ কৰি আমি সিহঁতক সহায় প্ৰদান কৰাৰ খুবেই প্ৰয়োজন হয়। ঠিক আছে, পৰৱৰ্তী সময়ত পৰৱৰ্তী প্ৰশ্ন কি বুলি কৈ আছে, কোন চিষ্টেম টেক্সট মেছেজৰ জৰিয়তে ৰিয়েল টাইম সংযোগৰ সুবিধা দিয়ে। চ' ইণ্টাৰনেট চেট বা লাইভ চেটিঙৰ জৰিয়তে আমি টেক্সট মেছেজৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, ৰিয়েল টাইম আমি কি কৰিব পাৰোঁ, সংযোগ স্থাপন কৰিব পাৰোঁ। নেক্সট পৰৱৰ্তী প্ৰশ্ন, ACD ফোনৰ হোল্ড বটনটো কিদৰে ব্যৱহাৰ কৰা হয়। ACD, অ'কে, ACD এটা কি হয়, এক ধৰণৰ চিষ্টেম হয়। অ'কে, যি চিষ্টেমটোৱে কি কৰে, যেতিয়া মানি লোৱা যে এটা কাষ্টমাৰ কেয়াৰ কোম্পানী আছে, এই কোম্পানীটোত কোনোবা গ্ৰাহকে ফোন কৰিলে, ফোন কৰাৰ লগে লগে সেই ফোনটো মোৰ ওচৰত আহিব নে তেওঁৰ ওচৰত আহিব, নে তেওঁৰ ওচৰত আহিব, কাৰ ওচৰত আহিব, সেইটো আমি নিৰ্ধাৰিত কৰিব নোৱাৰোঁ। যিকোনো ইজনৰ ওচৰতে আহিব পাৰে। আৰু এইখিনি কোনে নিৰ্ধাৰিত কৰিব, ACD নিৰ্ধাৰিত কৰিব। কেনেকৈ নিৰ্ধাৰিত কৰিব, যে এই অমুকে 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 কি কৰি আছে, ফোনত কথা পাতি আছে, তেনেহ'লে কোনে কোনে খালী বহি আছে, সিহঁতক চিলেক্ট কৰিব, বোলে এওঁ খালী বহি আছে, চিলেক্ট কৰি পিনে বোলে এওঁক দিয়া হ'ল। এইটো ACD যিটো ডিভাইচ থাকিব সেয়া নিৰ্ধাৰিত কৰিব। ঠিক আছে, আৰু কৈ আছে যে ACDৰ ফোন আমি কেনেকৈ, হোল্ড বটন আমি কেনেদৰে ব্যৱহাৰ কৰা একচুৱেলি দৰকাৰ। চ' গ্ৰাহকক হোল্ড মিউজিক শুনাবলৈ আমি ব্যৱহাৰ কৰোঁ। আৰু CSR যেতিয়া তথ্য পৰীক্ষা কৰিব বা অন্য কাৰোবাৰ হাতত, কোনো ছিনিয়ৰ অফিচাৰৰ হাতত স্থানান্তৰ কৰিব কলখিনি বা ফোন কলখিনি স্থানান্তৰ কৰিব, তেতিয়া হোল্ড বটনটো ব্যৱহাৰ কৰা দেখা পোৱা যায়। অ'কে, পৰৱৰ্তী প্ৰশ্ন, কোন তথ্য সংগ্ৰহ পদ্ধতি গ্ৰাহকৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰে। এইটো কেছ ষ্টাডি। কেছ ষ্টাডিখিনি কি হয়, গ্ৰাহকৰ তথ্যৰ ওপৰত ভিত্তি কৰি কেছ ষ্টাডি আমি সৃষ্টি কৰা দেখা পোৱা যায়। আৰু কেছ ষ্টাডিৰ জৰিয়তে নহয়, ৰিয়েল সলিউশ্যন ইয়াত আমি কি কৰিব পাৰোঁ, উদ্ধাৰ কৰি আনিব পাৰোঁ। ঠিক আছে, নেক্সট, টেমপ্লেট ব্যৱহাৰৰ মুখ্য সুবিধাসমূহ কি কি। আমি টেমপ্লেট কিয় ব্যৱহাৰ কৰোঁ, ইয়াৰ মুখ্য সুবিধাবিলাক কি কি। চ' টেমপ্লেট আমি এই কাৰণে ব্যৱহাৰ কৰিব লাগে, যাতে আমি যেতিয়া আমাৰ এজ এ CSR কাৰোবাৰ লগত কথা পাতিম, তেতিয়া যাতে প্ৰশ্নবিলাকৰ লেভেল একে থাকে। ঠিক আছে, কিবা বেলেগ অলাগতিয়াল প্ৰশ্ন যেন আমি নকৰোঁ। ঠিক আছে, যিখিনি প্ৰয়োজন সেইখিনি কথা যাতে আমি পাতি থাকোঁ বা কথা কওঁ, মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবৰ কাৰণে। ঠিক আছে, আমি কি কৰা দেখা পোৱা যায়, টেমপ্লেটৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। নেক্সট কুৱেশ্যন কৈ আছে যে যিবিলাক খঙাল গ্ৰাহক আছে, ৰাগী গ্ৰাহক, সিহঁতৰ সৈতে কেনেকৈ আমি ব্যৱহাৰ কৰা উচিত। ৰাগিয়াল গ্ৰাহকৰ লগত আমি সদায় শান্তভাৱে কথা পাতিব লাগে আৰু স্পষ্টভাৱে কথা পাতিব লাগে, যিটো হয় হয়, যিটো নহয় নহয়, বাছ। ঠিক আছে, ৰাগিয়াল গ্ৰাহকক ডিল কৰাৰ এটাই উপায়। ঠিক আছে, নেক্সট, RSS প্ৰযুক্তিৰ মুখ্য কাৰ্য কি। চ' RSS এটা এক ধৰণৰ টেকনলজি হয়। ইয়াৰ মুখ্য উদ্দেশ্য বা মুখ্য কাৰ্য হ'ল যে তথ্যবিলাক একেলগ কৰি ৰাখা, সংযুক্ত কৰা আৰু দ্ৰুতভাৱে বিতৰণ কৰা। দ্ৰুতভাৱে মানে কি, স্পীডত তেওঁক সিঁচৰিত কৰি দিয়ে, বোলে তুমি এইটো লোৱা, তুমি এইটো লোৱা, তুমি এইটো লোৱা, এনেকুৱাকৈ বিতৰণ কৰি দিয়ে। কাৰ কাম, এটা প্ৰযুক্তি, এটা টেকনলজি, যাৰ নাম হ'ল RSS। অ'কে, তাৰপিছত, যি গ্ৰাহকে দীৰ্ঘদিনৰ পৰা কোম্পানীৰ সৈতে আছে, সি কেনে ধৰণৰ গ্ৰাহক। যি গ্ৰাহক বহু সময় ধৰি এটা কোম্পানীৰ লগত জড়িত হৈ আছে, সেই তেনেকুৱা ধৰণৰ গ্ৰাহকবিলাক কেনেকুৱা গ্ৰাহক হয়, কেনেকুৱা গ্ৰাহক বুলি আমি কওঁ, তাক আমি লয়েল কাষ্টমাৰ বুলি কওঁ। ঠিক আছে, লয়েল কাষ্টমাৰ। ঠিক আছে, অ'কে, পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম, যে গোপন তথ্যৰ সৈতে কাম কৰোঁতে কি কৰা উচিত নহয়। যেতিয়া আমি খুবেই চিক্ৰেট ডাটা লৈ পিনে আমি কাম কৰোঁ, তেতিয়া কোনটো কৰা উচিত নহয় আমাৰ। চ' অন্য গ্ৰাহকৰ তথ্য বা ব্যক্তিগত তথ্য প্ৰকাশ কৰা উচিত নহয়। বেলেগ কোনো গ্ৰাহকৰ তথ্য যদি আমি নিজৰ ব্যক্তিগত ফাইদাৰ বাবে, লাভৰ বাবে ব্যৱহাৰ কৰোঁ, তেনেহ'লে এইটো বেয়া কথা। ঠিক আছে, গোপন তথ্যবিলাক গোপনে ৰখা উচিত, সেইবিলাক আমি পাৰ্চনেল ইউজত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। অ'কে, পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম, সেইটো হ'ল যে এই ৰাইজিং টেকনলজি ইন কাষ্টমাৰ ছাৰ্ভিচ ইজ ডেছ ষ্ট্ৰীমলাইনিং ইনফৰমেশ্যন ডিষ্ট্ৰিবিউশ্যন। আৰু ইয়াৰ উত্তৰখিনি কি হ'ব, RSS, যাক কোৱা হয় ৰিয়েলি চিম্পল চেন্ট্ৰিকেশ্যন। অ'কে, চ' এটা ৰাইজিং টেকনলজি হয়, নতুন এটা টেকনলজি এইটো হয়। ঠিক আছে, যিটো ইনফৰমেশ্যন, খবৰ ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা বৰ্তমান সময়ত ষ্ট্ৰীম লাইনত, মানে মেইন লাইনত হৈ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য ACD phone's mute button allows to CSR to dash from the customer. So ACD এটা ACD এটা টেকনলজি। এই টেকনলজিত আমি মিউট বটনটা, হাউ কেন উই ইউজ দিছ কাইণ্ড অফ বটন। অ'কে, মিউট বটনটা আমি কেতিয়া ব্যৱহাৰ কৰা দেখা পোৱা যায়। চ' মিউট অন ভইচ হুৱেন এভাৰ উই আৰ, আমি বিচাৰিম যে নিজৰ ভইচটো মিউট হৈ থাকক, দেন উই আৰ ইউজিং মিউট বটন। অ'কে, এণ্ড আমি ক'ব পাৰোঁ
প্ৰিভেণ্ট কাষ্টমাৰ ফ্ৰম হিয়াৰিং আৰু লগতে আমি এইখিনিও ক'ব পাৰোঁ যে কাষ্টমাৰে যেন আমাৰ কথা শুনা নাপায় তাৰ কাৰণে আমি মিউট অপশ্যনখিনি ব্যৱহাৰ কৰা দেখা পোৱা যায় এই তোমালোকে এইবিলাক জানা ঠিক আছে মিউট অপশ্যন আমি কেতিয়া ব্যৱহাৰ কৰোঁ ফোন কৰিছা তুমি মোক মই কেতিয়া মিউট কৰিম যেতিয়া মই বিচাৰিম তুমি মোৰ কথা নুশুনা তেতিয়া ব্যৱহাৰ কৰিম হয়নে অ'কে চ' নেক্সট whenever we are handling loyal customers bring both joy and dash due to their specific need so যেতিয়া লয়াল কাস্টমাৰ এজন আমাৰ দোকানত আহিব বা কোম্পানীত আহিব তেতিয়া কিন্তু আমাক ভালতো লাগিবই যে লয়াল হয় আমাৰ লগত আমাৰ পৰাই ল'ব কিন্তু লয়াল কাস্টমাৰ থাকিলে আৰু এটা অসুবিধা দেখা পোৱা যায় সেইটো হ'ল এটা প্ৰেছাৰ থাকে যে তেওঁক ছেটিছফাই কৰিব লাগে তেওঁৰ যিখিনি প্ৰয়োজনীয়তা আছে নিডছ আছে সেই নিডছখিনি আমি পূৰণ কৰিব লাগে হয়নে অ'কে নেক্সট চ' ডেছ এনালাইচিছ ইনভলভছ কণ্ডিশ্যনেল ব্ৰেঞ্চিং এণ্ড ডিচিশ্যন মেকিং প্ৰচেছ চ' কি এনালাইচিছে ইনভলভ হৈ থাকে জড়িত হৈ থাকে এটা কণ্ডিশ্যনেল ব্ৰেঞ্চিং এণ্ড ডিচিশ্যন মেকিং প্ৰচেছ জড়িত হৈ থাকে চ' ৰুল বেছ যেতিয়া নিয়ম নীতি লৈ পিনে আমি যেতিয়া এনালাইজ কৰিম নহয় তেতিয়া কিছুমান কণ্ডিশ্যন থাকিবই থাকিব ঠিক আছে অ'কে চ' নেক্সট টেম্পলেট আৰ ক্ৰুচিয়েল ফৰ কিহৰ কাৰণে কেপচাৰ কৰাৰ কাৰণে কেপচাৰিং এণ্ড শ্বেয়াৰিং ইছেঞ্চিয়েল ডিটেইলছ যিবিলাক প্ৰয়োজনীয় ডিটেইলছ থাকিব অ'কে সেইখিনি শ্বেয়াৰ কৰাৰ কাৰণে আমাৰ টেম্পলেটছৰ খুবেই প্ৰয়োজন হয় বা ইম্পৰ্টেণ্ট হৈ পৰে অ'কে চ' নেক্সট থিং confidential information should be treated with dash to prevent breaches যাতে ব্ৰিচেছ নহয় যাতে লিক হৈ নাযায় তাৰ কাৰণে যিবিলাক আমাৰ কনফিডেন্সিয়েল ডকুমেণ্টছ থাকিব বা ইনফৰমেশ্যন থাকিব সেইখিনি খুব ভালদৰে কেয়াৰ কৰি পিনে ৰখা উচিত ঠিক আছে কেয়াৰ মানে কি যত্ন কৰি ৰখা উচিত নেক্সট থিং কি কৈ আছে নেক্সট কৈ আছে যে ফ'কাছ গ্ৰুপছ ৰিলে অন থ্ৰু গ্ৰুপ ডিছকাশ্যন টু গ্যাদাৰ ইনফৰমেশ্যন বেছড অন ক্লায়েণ্টছ এক্সপিৰিয়েঞ্চ চ' ফ'কাছ গ্ৰুপ যিসকল থাকে নহয় যিসকলে ফ'কাছ হৈ থাকে তেওঁলোকে গ্ৰুপ ডিছকাশ্যন কৰি পিনে এটা ইনফৰমেশ্যন গেদাৰ কৰা দেখা পোৱা যায় আৰু এইবিলাক কমপ্লিটলি ডিপেণ্ড কৰে ক্লায়েণ্টছৰ কাষ্টমাৰৰ এক্সপিৰিয়েঞ্চৰ ওপৰত অ'কে অভিজ্ঞতাৰ ওপৰত যিহেতু সিহঁতে ডিছকাশ্যন কৰে তাৰ অভিজ্ঞতাৰ ভিত্তিত সিহঁতে কিবা এটা ক'ব হয় নে নহয় কিবা এটা অভিজ্ঞতা লাভ কৰিব তেনেকৈহে ক'ব গতিকে এইটো এটা খুবেই কি হয় খুবেই গুৰুত্বপূৰ্ণ পাৰ্ট হয় আমাৰ যেতিয়া ব্যৱসায়ৰ জগতত আমি এণ্ট্ৰি কৰিম তেতিয়া এটা খুবেই এটা গুৰুত্বপূৰ্ণ পাৰ্ট হয় সেইটো হ'ল কি যে ক্লায়েণ্টৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ধৰণৰ অ'কে কাষ্টমাৰৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ চ' নেক্সট থিং দ্য হোল্ড বাটন on an ACD phone play dash for the customer so যেতিয়া হোল্ড বটন টিপি দিওঁ তেনেহ'লে হোল্ডৰ মিউজিকখিনি বাজিব অ'কে হোল্ডৰ মিউজিক বিভিন্ন ৰকমত থাকে হয়নে নহয় the number you are calling is did your call on hold okay এনেকুৱা কিবা কিবি কয় মই পাহৰি থাকিলোঁ okay তাৰপিছত the dash button on an ACD phone is used for essential process okay not ready যেতিয়া ACD বটন ACD ফোনত আমি হোল্ড বটনটো আমি ইউজ কৰোঁ ঠিক আছে তেতিয়া এনেকুৱা বুজায় যে মই ৰেডি নহয় মই পজ কৰি ৰাখিলোঁ ঠিক আছে নট ৰেডি এইখিনি বুজায় নেক্সট কাষ্টমাৰ মাইট কুইকলি ৰিচ আউট টু ছাপোৰ্ট ইফ এ প্ৰডাক্ট ডাজ নট মিট দেয়াৰ অ'কে এক্সপেক্টেশ্যনছ অৰ্থাৎ আশা অ'কে কাষ্টমাৰ মাইট কুইকলি ৰিচ কাষ্টমাৰে হয়তো সঘনাই কুইকলি পটাপট গৈ পিনে ৰিচ হ'ব আউট টু ছাপোৰ্ট লোৱাৰ কাৰণে ফোন কৰি দিব ইফ যদিহে এটা প্ৰডাক্ট সিহঁতৰ যিখিনি আশা বা আকাংক্ষা সেই প্ৰডাক্টখিনি লৈ পিনে থাকে বস্তুখিনি লৈ পিনে থাকে তেতিয়া সিহঁতে ফুলফিল নহয় আশাখিনি তেতিয়া কাষ্টমাৰে আমাক ফোন কৰিব পাৰে CSR যদি আমি হওঁ আমাক ফোন কৰিব পাৰে ঠিক আছে অ'কে নাও এতিয়া ট্ৰু ফলছখিনি চাব লাগিব হয়নে অ'কে চ' টেম্পলেট শ্ব' ডাউন কিউৰি ৰিচলিউশ্যন প্ৰচেছেছ টেম্পলেটে আমাক দেখুৱায় যে আমি কেনেকুৱাকৈ কিউৰিছবিলাক ৰিচলিউশ্যন কৰোঁ বা কেনেকুৱাকৈ ছল্ভ কৰোঁ ঠিক আছে চ' এইটো কমপ্লিটলি মিছা কথা হয় ঠিক আছে টেম্পলেটে এইখিনি আমাক নেদেখুৱায় টেম্পলেটত যদি আমি কি কৰোঁ টেম্পলেটে আমাক এইখিনি দেখুৱাই দিয়ে যে আমি কি কি প্ৰশ্ন এটা ষ্টেণ্ডাৰ্ড এটা ছেট কৰি থোৱা দেখা পোৱা যায় অ'কে তাৰপিছত লয়েল কাষ্টমাৰ মাইট শ্বেয়াৰ এক্সপিৰিয়েঞ্চেছ অন ছ'চিয়েল মিডিয়া সঁচা কথা লয়েল যিবিলাক কাষ্টমাৰ থাকিব নহয় আমাৰ কোম্পানীৰ বিষয়ে আমাৰ ব্যৱসায়ৰ বিষয়ে নিজৰ ফেচবুক পোষ্টতে হওক ইনষ্টাগ্ৰামতে হওক বা বেলেগ ঠাইত তেওঁ ছ'চিয়েল মিডিয়াত লিখিব তাৰপিছত ৱেয়াৰলেছ ডাটা এক্সেছ হেল্পছ ফিল্ড টিমছ এক্সেছ ডাটা এনিৱেয়াৰ অ'কে ৱেয়াৰলেছ ডাটা এক্সেছ যিটো থাকিব ৱেয়াৰলেছ মানে কি আমি কোনো তাৰৰ ব্যৱহাৰ নকৰি ডাটাখিনি ল'ব পাৰোঁ যেনেকুৱাকৈ আজিকালি গুগল ক্লাউডছ ওলাইছে হয়নে নহয় ক্লাউডছ ওলাইছে নহয় এইবিলাক ৱেয়াৰলেছ ডাটা এক্সেছ হেল্প টু ফাইণ্ড টিমছ এক্সেছ ডাটা এনিৱেয়াৰ যে আমাৰ যিমানবিলাক টিম থাকিব আমি এইখিনি ডাটা যিবিলাক ডাটা আমাৰ ক্লাউডছ আছে য'ৰে পৰা ইচ্ছা তৰে পৰা আমি কি কৰিব পাৰোঁ কাম কৰিব আৰম্ভ কৰি দিব পাৰোঁ হয়নে কাৰণ ডাটাখিনি ক'ত আছে ৱেয়াৰলেছ হিচাপে আছে আমাৰ ক্লাউডত আছে গতিকে ট্ৰু হ'ব এইটো নেক্সট টেক্সট মেছেজিং ইজ নট কমনলি ইউজ ইন কাষ্টমাৰ ছাৰ্ভিচ আমাৰ কাষ্টমাৰ ছাৰ্ভিচ যদি প্ৰভাইড কৰিম নহয় তেতিয়া টেক্সট মেছেজিং ব্যৱহাৰ কৰা নহয় এইটোতো মিছা কথা ফোন প্ৰথমে আহিব টেক্সট মেছেজ কৰিব লাগে আগত ফোন নাহে প্ৰথমে টেক্সট মেছেজ আহি যায় ঠিক আছে ছেটিং কৰা আহি যায় তাৰপিছতে ফোন কৰা আহি যায় ঠিক আছে
নেক্সট পৰৱৰ্তী প্ৰশ্ন কি কৈছে দ্য ACD phones transfer ফোনটো ট্ৰান্সফাৰ কৰা বটন ইজ ফৰ মিউটিং দ্য CSR মাইক্ৰফোন কৈ আছে ফোন ট্ৰান্সফাৰ কৰিবলৈ মিউট অপশ্যনত টিপি দিয়া হয় কিমান ফাল্টু কথা কৈছে মিউট মানে কি মোৰ কথাখিনি শুনা নাযাব এইটো মিউট বুলি কোৱা হয় আৰু ট্ৰান্সফাৰ মানে কি মোৰ পৰা যদি কাৰোবাক মই ট্ৰান্সফাৰ কৰিব বিচাৰোঁ কাৰোবাক ফোন কলটো দিব বিচাৰোঁ এইটো ট্ৰান্সফাৰ হ'ব হয়নে নহয় গতিকে ফোন ট্ৰান্সফাৰৰ অপশ্যনখিনি বেলেগ হ'ব এটা অ'কে নেক্সট ইট ইজ একচেপ্টেবল কি কৈ আছে ইট ইজ একচেপ্টেবল টু শ্বেয়াৰ ওৱান কাষ্টমাৰ ইনফো উইথ এনাডাৰ পাগলা হৈছে নেকি যে এটা কাষ্টমাৰ মই এজন CSR এজন কাষ্টমাৰৰ ইনফৰমেশ্যন মই বেলেগ এজন কাষ্টমাৰক মই শ্বেয়াৰ কৰিব পাৰিম নেকি একেবাৰে নোৱাৰিম একেবাৰে বেয়া কথা এইটো ঠিক আছে তাৰপিছত নেক্সট ৰুল বেছ এনালাইচিছ ইনভলভ ডিচিশ্যন মেকিং প্ৰচেছেছ ৰুল বেছ এনালাইচিছ যদি আমি কৰিম নিয়ম নীতি চাই পিনে ভালদৰে মানি পিনে যদি এনালাইজ কৰিম আমাক ডিচিশ্যন লোৱাত সহায় কৰিব আমাক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব শুদ্ধ কথা ভাল কথা কৈছে নেক্সট কনফিডেন্সিয়েলিটি ব্ৰিচেছ কেন লিড টু ক্ৰিমিনেল চাৰ্জেছ যদি কনফিডেন্সিয়েলিটি ব্ৰিজ হৈ যায় যদি আমি গোপনীয়তা ভংগ কৰি পেলাওঁ তেনেহ'লে কিন্তু আমি ক্ৰিমিনেল হ'ব লাগিব আমি ক্ৰিমিনেল হৈ যাম ঠিক আছে হয় কথাখিনি ভাৰতীয় আইনে আমাক কিন্তু দণ্ড দিব হয় কথাখিনি হয় সঁচা কথা তাৰপিছত দ্য নট ৰেডি বুটন ইজ ফৰ দ্য বাথৰুম অৰ ইছেঞ্চিয়েল ব্ৰেক নট ৰেডি যদি মই ৰেডি নহয় তেতিয়া মই এটা বটন টিপি যাম নট ৰেডি বটন এইটো যদি মই ব্ৰেকত থাকিম তেতিয়া মই টিপি দি যাম ঠিক আছে এইটো বটন আমি ব্যৱহাৰ কৰিম নট ৰেডি বটনটো অ'কে ট্ৰু সঁচা কথা তাৰপিছত কি কৈ আছে এংগ্ৰি কাষ্টমাৰ ফিডবেক ইজ নট ইউজফুল এংগ্ৰি কাষ্টমাৰৰ যিটো ফিডবেক আছে এংগ্ৰি কাষ্টমাৰ মানে কি এংগ্ৰি কাষ্টমাৰ মানে খঙাল কাষ্টমাৰবিলাক ফিডবেক যদি আমি লওঁ এইটো ইউজফুল নহয় বুলি কৈ আছে ইউজফুল নহয় নেকি খঙাল কাষ্টমাৰক আমি চাব লাগিব হয়নে নহয় যে তেওঁ কিয় খং কৰি আছে আমাৰ যিখিনি প্ৰডাক্ট থাকিব আমাৰ যিখিনি কোম্পানী হওক বা দোকানৰ যিবিলাক বস্তু থাকিব এইবিলাক একচুৱেলি তেওঁ কিয় বেয়া পাই আছে আমি জানিব লাগিব নহয় যদি জানো তেতিয়াহে আমি গম পাম যে এইটো প্ৰব্লেম হৈ আছে এইটো সমস্যা হৈ আছে গতিকে এংগ্ৰি কাষ্টমাৰৰ ফিডবেক আমি ল'বই লাগিব ল'লে পিনেহে আমি গম পাম যে কি সমস্যা চলি আছে হয়নে অ'কে নেক্সট থিং আমি আগবাঢ়ি যাম অ'কে শৰ্ট কুৱেশ্যন এনচাৰ অ'কে লাষ্টলৈকে আহি গ'লোঁ প্ৰায় লাষ্টত ঠিক আছে টেনশ্যন নাই অ'কে কি কৈ আছে নতুন গ্ৰাহক সঠিকভাৱে ব্যৱহাৰ কৰাটো ব্ৰেণ্ডৰ বাবে কিয় গুৰুত্বপূৰ্ণ নতুন গ্ৰাহক যেতিয়া আমাৰ ওচৰলৈ আহিব আমি এটা কোম্পানী হয় আমাৰ এটা ব্ৰাণ্ড হয় আমাৰ ওচৰলৈ আহিব আমি কিন্তু সিহঁতক ভালদৰে ব্যৱহাৰ কৰিব লাগিব ট্ৰিট কৰিব লাগিব কিয় কাৰণ নতুন গ্ৰাহকক ধৈৰ্যৰ সৈতে সহায় কৰিলে তেওঁলোক সন্তুষ্ট হৈ যায় ছেটিছফাই হৈ যায় আৰু আমাৰ ব্ৰেণ্ডৰ প্ৰতি সিহঁতৰ এটা কি জন্ম হ'ব বিশ্বাসৰ জন্ম হ'ব আৰু বিশ্বাস হ'লেহে আমি সিহঁতে আমাৰ লগত কি হ'ব আমাৰ কোম্পানীৰ লগত কি হ'ব লয়েল হ'ব ঠিক আছে গতিকে আমি সেইকাৰণে নতুন গ্ৰাহকক সদায় ভালদৰে যত্ন সহকাৰে ট্ৰিট কৰাখিনি খুবেই দৰকাৰ অ'কে নেক্সট আহি গ'ল এট্ৰেক্টিভ গ্ৰাহকৰ সৈতে কি ধৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগে যদি কোনোবাই এট্ৰেক্টিভ কাষ্টমাৰ হয় তেনেহ'লে ততালিকে সিহঁতক ক্ৰয় কৰে কিবা এটা বস্তু সোনকালে ক্ৰয় কৰে আৰু আমি চেষ্টা কৰিব লাগে সিহঁতক সঠিকভাৱে আমি তথ্য দিম যিটো হয় সেইটো কথাই ক'ম আৰু অতিৰিক্তভাৱে আমি কেতিয়াও প্ৰতিশ্ৰুতি প্ৰদান কৰিব নালাগে অতিৰিক্তভাৱে আমি কেতিয়াও ক'ব নালাগে যে তুমি এইটো লৈ যোৱা 10 বছৰ গেৰাণ্টি 500 বছৰ গেৰাণ্টি এনেকৈ কেতিয়াও ক'ব নালাগে কাৰণ সিহঁতে এট্ৰেক্টিভ গ্ৰাহক হয় কিবা সমস্যা হ'ব নহয় ফোন কৰি দিব হা যিকোনো সমস্যাই ফোন কৰি দিব গতিকে সাৱধান ইহঁতে এট্ৰেক্টিভ কাষ্টমাৰ হয় নেক্সট ৰাগী গ্ৰাহকৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰা উচিত যদি কোনোবা ৰাগী গ্ৰাহক আছে খঙাল কাষ্টমাৰ এংগ্ৰি কাষ্টমাৰ আছে সিহঁতৰ লগত কেনেকৈ কথা পাতিম শান্ত হৈ কথা পাতিম ভুল যদি আমি কিবা কৰিছোঁ সিহঁতে যদি কিবা ভুল কৰিছে কেতিয়াও আমি ব্যক্তিগতভাৱে নল'ম ঠিক আছে এইটো ব্যক্তিগত সমস্যা নহয় এইটো যিহেতু মোৰ এইটো ব্যৱসায়ৰ কথা হয় নে নহয় গতিকে এইখিনি বস্তু মই ব্যক্তিগতভাৱে কেতিয়াও নল'ম আৰু লগতে সমস্যা সমাধানৰ পথ বুজাই দিব মই যত্ন কৰি থাকিম ঠিক আছে যে ছাৰ এইটো এনেকুৱাকৈ নহয় এনেকুৱাকৈ হ'ব বা এইটো এনেকুৱা হয় ঠিক আছে ৰাগিয়াল গ্ৰাহকক যিমান লাহেকৈ খুবেই সুন্দৰকৈ ক'ব পাৰে সিমান সুন্দৰকৈ আমি কোৱাৰ যত্ন কৰিব লাগিব নেক্সট টেমপ্লেট কিয় গুৰুত্বপূৰ্ণ হয় টেমপ্লেট কিয় ইম্পৰ্টেণ্ট হয় চ' টেমপ্লেটৰ দ্বাৰা তাতে বিভিন্ন প্ৰশ্নসমূহ নথিভুক্ত কৰা থকা দেখা পোৱা যায় লগতে এটা নিৰ্দিষ্ট এটা কোৱালিটি থকা দেখা পোৱা যায় পৰিমাপ এটা মাপকাঠি থাকে ঠিক আছে আমি কি কৰিম তাৰপিছত কি কৰিম তাৰপিছত কি প্ৰশ্ন কৰিম গোটেইবিলাক লিপিবদ্ধ কৰা থাকে চ' ডেট ফৰ ডেট কাইণ্ড অফ ৰিজন উই নিড টু ইউজ টেমপ্লেটছ অ'কে আফটাৰ ডেট লয়েল গ্ৰাহকে কিদৰে organic marketing আমাক সহায় কৰা দেখা পোৱা যায় so at first you need to understand now what is the meaning of organic marketing so organic marketing বুলি কোৱাৰ লগে লগে মানি লোৱা যে মোৰ এটা কোম্পানী আছে মোৰ কোম্পানীৰ এটকাও খৰচ নোহোৱাকৈ যদি মই মাৰ্কেটিং কৰিব পাৰি আছো
প্ৰথমে বুজিব মাৰ্কেটিং আকৌ কি মাৰ্কেটিং হ'ল যে মোৰ কোম্পানীৰ বিষয়ে সবেই জানক এইটো মাৰ্কেটিং বুলি কয় এতিয়া তুমি যেনেকৈ জনাই নিদিয়ে কি এইটো মাৰ্কেটিং হ'ব অৰ্গেনিক মাৰ্কেটিং কি হ'ব এটকাও খৰচ নকৰাকৈ যদি মোৰ কোম্পানীৰ বিষয়ে মানুহে জানে তেনেহ'লে এইটো অৰ্গেনিক মাৰ্কেটিং হয় যদি লয়েল কাষ্টমাৰ হয় মানি লোৱা যে তুমি মোৰ প্ৰতি লয়েল হয় তুমি মোৰ প্ৰতি লয়েল ঠিক আছে তুমি মোৰ ওচৰত আহিলে কিবা এটা বস্তু মই তোমাক দিলোঁ তুমি ভাল পাইছা এতিয়া যেনেকৈ ইউটিউবত তুমি চাই আছা এইখিনি ভিডিঅ' তুমি ভাল পাইছা তুমি মোৰ কাৰণে লয়েল তুমি ছাবস্ক্ৰাইব এটা কৰি দিলা কৰি দিয়াৰ পিছত তুমি কি কৰিলা কাৰোবাক শ্বেয়াৰ কৰি দিলা শ্বেয়াৰ কৰি দিয়াৰ লগে লগে মোৰ মাৰ্কেটিং হ'ল কিন্তু মোক আৰু এজন নতুন গ্ৰাহকে নতুন কাষ্টমাৰে তেওঁ জানা পালে নতুন এজন ষ্টুডেণ্টে জানা পালে ঠিক আছে এতিয়া এইখিনিৰ কাৰণে তুমি যে শ্বেয়াৰ কৰিলা তাৰ কাৰণে মই টকা দিছোঁ নেকি দিয়া নাই এইটো অৰ্গেনিক মাৰ্কেটিং হ'ব ঠিক আছে এইটো লয়েল কাষ্টমাৰে অৰ্গেনিক মাৰ্কেটিঙত আমাক সহায় কৰা দেখা পোৱা যায় কাৰণ তেওঁলোকে কি কৰে নিজৰ অভিজ্ঞতা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থকা দেখা পোৱা যায় যাৰ ফলত নতুন গ্ৰাহকৰ আকৌ সৃষ্টি হয় ঠিক আছে আমি গ্ৰাহকৰ ওপৰত গ্ৰাহক লাভ কৰিম ঠিক আছে গতিকে অৰ্গেনিক মাৰ্কেটিং খুবেই হেল্পফুল হয় অ'কে নেক্সট ৰুল বেছড এনালাইচিছ কি ৰুল বেছড এনালাইচিছ এনেকুৱা ধৰণৰ যে এটা সিদ্ধান্ত লোৱাৰ এটা প্ৰক্ৰিয়া য'ত ইফ দেন নিয়ম ব্যৱহাৰ কৰি থকা দেখা পোৱা যায় ঠিক আছে যদি এইটো কৰোঁ তেনেহ'লে কি হ'ব যদি এইটো কৰোঁ তেনেহ'লে কি হ'ব এইটো কি বুলি কোৱা হয় ৰুল বেছড এনালাইচিছ কৰা হয় ঠিক আছে অ'কে নেক্সট কি বুলি কৈছে টেক্সট মেছেজিং ব্যৱহাৰৰ সুবিধাসমূহ কি যদি মই টেক্সট মেছেজিং কৰোঁ তোমালোকক টেক্সট মেছেজ কৰোঁ ইয়াৰ সুবিধা কেইবোৰ আছে কি আছে যে ততালিকে স্পীডত যোগাযোগ কৰিব পাৰিম আমি আপডেট কৰি থাকিব পাৰিম লগতে খুবেই সতৰ্কভাৱে দ্ৰুতভাৱে তোমালৈ বাৰ্তা পঠিয়াব পাৰিম ঠিক আছে গতিকে টেক্সট মেছেজিঙৰ ব্যৱহাৰ এইবিলাক ক্ষেত্ৰত আমি কৰি থকা দেখা পোৱা যায় পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম ৱায়াৰলেছ ডাটা এক্সেছ কিদৰে সহায় কৰা দেখা পোৱা যায় চ' যেতিয়া আমাৰ এটা বহুত ডাঙৰ টিম থাকিব ফিল্ড টিমে যিকোনো ঠাইৰ পৰা এটা টিম আছে টিম এটাই যিকোনো ঠাইৰ পৰা আমি কাষ্টমাৰৰ যিখিনি তথ্য আছে বা কোম্পানীৰ যিখিনি ডাটা আছে সেইখিনি আমি আপডেট কৰিব পাৰোঁ বা সেইখিনিৰ কাৰণে আমি কাম কৰিব পাৰোঁ ঠিক আছে এয়া কি এইদৰে আমি ৱায়াৰলেছ ডাটা এক্সেছৰ জৰিয়তে খুব সুন্দৰকৈ যিকোনো ঠাইত যিকোনো সময়ত আমি সুন্দৰকৈ আমি ডাটাবিলাক কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে অ'কে নেক্সট ACD ফোন হোল্ড বটনটো কেনেকৈ সহায় কৰা দেখা পোৱা যায় চ' গ্ৰাহকক অপেক্ষা কৰোঁতে মিউজিক শুনি থকা দেখা পোৱা যায় আৰু CSR তথ্য পৰীক্ষা কৰিব পাৰে চ' যেতিয়া আমি হোল্ড অপশ্যনটো টিপি দিম আমি এজ এ CSR আমি তথ্যবিলাক পৰীক্ষা কৰিম যে তেওঁ যিখিনি কথা কৈ আছে ঠিকে আছে নে নাই আমি ভালদৰে চেকিং কৰিব পাৰিম তেওঁ যিটো প্ৰব্লেম গ'ল তাৰ সলিউশ্যন খুজিব পাৰিম চাব পাৰিম তাৰ কাৰণে আমি হোল্ড বটনটো আমি ক্লিক কৰি থোৱা দেখা পোৱা যায় আৰু দ্য লাষ্ট ওৱান এইটো চেপ্টাৰৰ লাষ্ট কুৱেশ্যন অ'কে কনফিডেন্সিয়েল ডাটা হেণ্ডেলিঙৰ সময়ত কি নিয়ম আমি মানি চলিব লাগে ঠিক আছে চ' যদি আমি কনফিডেন্সিয়েল ডাটা হেণ্ডেল কৰিম তেতিয়া কেতবোৰ নিয়ম আছে যেনেকুৱাকৈ ব্যক্তিগত বা আৰ্থিক তথ্য আমি ভাগ বতৰা কৰিব নালাগে ঠিক আছে ব্যক্তিগত বা আৰ্থিক তথ্য আমি কাৰোবাক শ্বেয়াৰ কৰিব নালাগে অ'কে তাৰপিছত USB বা বাইৰ সঁজুলি ল'ব নালাগে ঠিক আছে NDA স্বাক্ষৰ কৰিব নালাগে আৰু পাছৱৰ্ড প্ৰটেকশ্যন সদায় আমি ব্যৱহাৰ কৰিব লাগে খুবেই ইম্পৰ্টেণ্ট হয় পাছৱৰ্ড ৰখাখিনি আজিকালিৰ দিনত কাৰণ চাইবাৰ চিকিউৰিটি হয় নে নহয় কিমান যে অসুবিধা কিমান যে হৈ আছে কি যে হৈ আছে হয়নে গতিকে তোমালোকেতো বুজিয়ে পোৱা ছেকেণ্ড ইয়েৰত পঢ়ি আছে এইবিলাক বস্তু গমেই পোৱা গতিকে আই হোপ বুজি পাইছা যদি চোৱা নাই এই এটা চিৰিজ চলি আছে 5 নম্বৰ এইটো ক্লাছ 5 নম্বৰ ক্লাছ যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই চাবা ক্লাছবিলাক গোটেইকেইটা ইম্পৰ্টেণ্ট হয় চাই যাবা ঠিক আছে পৰীক্ষাত নম্বৰ লাভ কৰিবা টেনশ্যন নাই একো টেনশ্যন কৰিব নালাগে তোমালোকৰ খালি কঠিন 1 নম্বৰ পাৰ্টটো RDBMS নম্বৰ পাৰ্টটো যিটো আছে সেইটো ইম্পৰ্টেণ্ট সেইটো কেৱল মাত্ৰ কঠিন বাকী একো কঠিন নাই কমপ্লিট কৰি দিম একো অসুবিধা নাই ঠিক আছে আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ তেনেহ'লে পৰৱৰ্তী চেপ্টাৰ আৰম্ভ কৰিম নে এক পাৰ্টটো আমি শেষ কৰিম ঠিক আছে এক পাৰ্টটো মই প্ৰথমে শেষ কৰি দিওঁ নেকি এক পাৰ্টটো দি পিনে তাৰপিছত 3 পাৰ্ট ধৰোঁ ঠিক আছে এইকেইদিনতে হৈ যাব টেনশ্যন নাই 15 তাৰিখৰ আগতে হৈ যাব ঠিক আছে আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা অলপ আমাকো সহায় কৰা যদি মই ফ্ৰী অফ কষ্ট তোমালোকক শ্বেয়াৰ কৰিব পাৰি আছোঁ তুমি শ্বেয়াৰ নকৰিবা তুমি অলপ হেল্প কৰি দিয়া হয়নে নে তো কিবা টকা বিচাৰিছোঁ নেকি একো টকা বিচৰা নাই ভিডিঅ' চোৱাৰ কাৰণে হয়নে গতিকে এইবিলাক বস্তু এটা বুজাবুজি কেতবোৰ আমাৰ ষ্টুডেণ্টে মেছেজ কৰে আমাৰ টিমক মেছেজ কৰে যে ছাৰ এনেকুৱা সমস্যা মোক এই নোটছখিনি দিব লাগে যেতিয়া আমাৰ টিমে দি পঠিয়াই যে আমাৰতো এইবিলাক নোটছ বনাওঁতে খাটনি হয় বহুতবিলাক কাম কৰিব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে এতিয়াতো ভালদৰে কাম কৰা হোৱাই নাই বস্তুবিলাক চিজিল হোৱাই নাই কিমান টকা গ'লে বহুত টকা খৰচ কৰিলোঁ এইবিলাক বনাওঁতে খালি তোমালোকৰ নহয় ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ গোটেইকেইটাৰে ঠিক আছে বহুত টকা খৰচ হ'ল গতিকে আমাৰ টিমকো চেলাৰি দিব লাগে সেইকাৰণে কি হৈ যায় এটা মিনিমাম এটা ফি ৰাখোঁ মই সাধাৰণতে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ গোটেইবিলাক এমপ্লয়বিলিটি স্কিল আৰু ভকেশ্যনেল স্কিল দুয়োটাই মিলি পিনে 499 ৰাখিছিলোঁ
গতিকে তাৰপিছত কি হ'ল, কোনোবাই কয় ছাৰ মোৰ ওচৰতো ইমান টকা নাই, 100 টকা আছে, মই টিমক কওঁ দি দিবা, দি দে। যদি 100 টকা হয় দি দে, যদি আছে যা আছে তা ল'বা দিবা আৰু, ঠিক আছে। গতিকে একো অসুবিধা নাই, আমি এনেকুৱাও নহয় যে খুবেই নিৰ্দয় ক্ৰুৱেলিটি এনেকুৱা নহয়, ঠিক আছে। অসুবিধা নাই, যিমান যোনে পৰা হেল্প কৰি যাবা, ঠিক আছে। আৰু যদি টকাও দিব নোৱাৰা শ্বেয়াৰ কৰিবা অন্তত, অ'কে। এতিয়া যেনেকুৱাকৈ 1000 ভিউজ কমপ্লিট হৈছে আৰু 3000 ভিউজৰ প্ৰয়োজনীয়তা আছে, অলপ হেল্প কৰা, অলপ সহায় কৰা, বাকী হৈ যাব, অসুবিধা নাই, ঠিক আছে। আজিলৈ মানে অহা ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।